চাওঁতে চাওঁতে যে বছৰটো সঁচাকৈ চকুৰ পলকতে মানে শেষেই হ'বলৈ হ'ল। এয়া আজি ডিচেম্বৰ 24 তাৰিখ। এইটো মই যিহেতু বেকিং কৰোঁ, বছৰৰ শেষৰটো কেক বনাই আছোঁ আজি। আৰু কেক বনাইয়ে অকণমানি মাছ এজনী আছিলে আমাৰ, ছোৱালীয়ে আকৌ নাম দিছে মৰমতে বনিতা। তাইকো মানে দিহা লগাইছোঁ, এঠাইত থ'বলৈ পঠিয়াব লাগে। যিহেতু বছৰ শেষ ভাগ আহি পেলাই পালেহি, আজি তাইৰ স্কুলৰ লাষ্ট ডে'। আমি ভাবিছোঁ যিকেইদিন ঠাণ্ডা বুলি অকণ বন্ধ পাইছোঁ, অকণমান ক'ৰবাত ওচৰে পাঁজৰে ফুৰি আহোঁগৈ। গতিকে তাৰে প্ৰস্তুতি। তাই একদম মানে এক্সাইটেড আৰু তাই বোলে একদম পেকিং ভিডিঅ' কৰিব। গতিকে কাপোৰ কানি পেক কৰি আছে, ভিডিঅ' কৰিবলৈ কৈছে। অকণমান মানে তাৰ নিজৰ কাপোৰ নিজে জাপিব তাৰমানে, সেইটো কাৰণে। গতিকে অকণমানকৈ তুলি ধৰি থ'লোঁ। ৰাম 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 হ'ব আৰু সেইটো নক'লে। ইয়াত 5টা ঠিক 10-15 মানত প্ৰায় আন্ধাৰ হৈ আছে। আমি লাহেকৈ ওলাইছোঁ আৰু আমি আচলতে ওলাইছোঁ কইম্বাটুৰ হৈ পেলাই উটিলৈ যাম বুলি। কইম্বাটুৰ আমি ঈশা ফাউণ্ডেশ্যনত সোমাই পেলাই একাটি থাকি তাৰপিছত উটিলৈ বুলি পেলাই যাম আৰু। এতিয়া তাতে চাহ খাবলৈ ৰোৱা হৈছে। এতিয়া 6টাত জাষ্ট বাজিছে আৰু, কিন্তু তথাপিতো আন্ধাৰে হৈ আছে ন। ইশিমা আৰু মই চাহ নাখাওঁ ন? খাবলৈ মন গৈছে নি? তোমাৰতো নিজৰ বেগত আছেই ন, বিস্কুট চিস্কুট চব লৈ আনিছে। অ'কে, টুকু কৰা 6টা বাজিলে যদিও আন্ধাৰেই আৰু। 6:50 অকণমান পোহৰ হৈছে আৰু এতিয়া। তাৰ পাছত আৰু এনেকৈ আহি এতিয়া ৰাস্তাত এঠাইতে আমাৰ এতিয়া ব্ৰেকফাষ্ট খাবলৈ সময় হৈছে। তাকে সোমাই আহিছোঁ, চাওঁচোন কিনো পাওঁ। বহুত দূৰ যিহেতু যাবলৈ আছে, গতিকে দৌৰাদৌৰিকৈ কিবা এটা খাই ল'ব লাগিব। কিনো খাম আৰু পটাপটকৈ আমি ডোচাই খাই ল'লোঁ। খাই পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ। ৰাস্তাটো খুব ভাল দেই। এই চেলাম এইবিলাক জেগা মই আগতে অহা নাছিলোঁ। মানে খুব ধুনীয়া, ৰাস্তা পদূলিও ভাল। তাৰপিছত ৰাস্তাৰ চাৰিওকাষে ইমান খেতি মানুহবোৰৰ, মানে খুব ধুনীয়া, ভাল লগা ঠাইখন। গতিকে সেয়া আহি আৰু কিনো কৰিম আৰু। তাৰপিছত অলপ শুলোঁ। তাৰপিছত আহি পাই আকৌ ইয়াত লাঞ্চৰ সময়। ইয়াতে আমি সোমালোঁ লাঞ্চৰ কাৰণে। দুপৰীয়া ভাল দেই, মুকলি ৰাস্তাটো ঠাণ্ডা আছিলে। এতিয়া এইখিনিত আকৌ ৰ'দ, ভাল লাগিলে আৰু। যাবা নেকি? আইচক্ৰীম খাবা নেকি? বাছখন নবীন গৈছে। তামোলৰ মানে হেৰি ঢেৰ। সাধাৰণতে ইয়াত নাৰিকলহে দেখি আহিছিলোঁ, ইয়াত আছে। এই হাইৱে দাঁতিয়ে বহুত তামোল আছে। ভাল লাগিছে ঠাইখন, আবেলিটো। তাৰপাছত আৰু তেনেকৈ আহি মাজত লাঞ্চৰ পাছত আকৌ এবাৰ ঠাইত চাহ খাবলৈ ৰোৱা হ'ল। তাৰপাছত আহি আবেলি ঠিক আমি 3:30মান বাজিলে নেকি, আহি পেলাই আমি কইম্বাটুৰ পালোঁহি ফাইনেলি। আৰু মোক খুব ভাল লাগিলে দেই ঠাইখন, একদম চাফা চিকুণ ধুনীয়া ঠাই। টাউনখনৰ চিটিখনৰ পিছে মোৰ তেনেকৈ ভিডিঅ' কৰা নহ'ল, মই শুয়ে থাকিলোঁ তেতিয়া। আমি তাৰমানে যিহেতু আমি ঈশা ফাউণ্ডেশ্যন চাবলৈ কাৰণে আমি আহিছোঁ আচলতে। গতিকে আমি ভাবিলোঁ যে কইম্বাটুৰতকৈ আমি এনেকুৱা এখন ঠাইত থাকিবলৈ ল'লোঁ, যিটো মানে আচলতে ঈশাৰ পৰা একদম ওচৰত, 6 কিলোমিটাৰমান দূৰত হয় মাত্ৰ।
তাতে আমি থাকিবলৈ ল'লোঁ সৰু অকণমানি এখন ঠাই এনেকৈ সোমাই পেলাই অকণমানি লজ এটা খুব মানে ভাল লগা আৰু তাৰ পৰা আচলতে আপুনি মানে পটাপ দুদিন যাওঁ বুলি ক'লেও অহা যোৱা কৰিবলৈ সুবিধা ওচৰতে যিহেতু মাত্ৰ 6 কিলোমিটাৰ তো সেয়াই আৰু অসমৰ ঘৰ নিচিনা ফিলটো আহিছে ধুনীয়াকৈ অকণমান বাৰাণ্ডা হেৰি কেম্পাছটো এনেকুৱা আৰু এই মানে কজি মজি অকণমানি MKP ৰেচিডেঞ্চি তাৰমানে এইটো আমি এইকাৰণেই ল'লোঁ ঈশা চাবলৈ আছে যে মাত্ৰ 6 কিলোমিটাৰ ডিষ্টেঞ্চ এতিয়া ভাবিলোঁ আমি গধূলি লাইট শ্ব' চাব পাৰোঁ আৰু কাইলৈও তেনেকৈ যোৱাৰ আগত মানে যোৱাৰ আগত এপাক চাব পৰাকৈ সেয়াই আৰু মৰম লগা মোৰ কিবা মুঠতে দেখি অসমৰ ঘৰ এই চিটটো দেখি খুব ভাল লাগি আছে তাৰপিছতে আমি এতিয়া সোমাই যাম এনেকৈ ৰিচেপশ্যন আৰু ইয়াতে আহি পেলাই বহিব দিয়ে এয়া আদি যোগী বনাই থোৱাই আছে তাৰপিছতে মোৰ আকৌ দেখি লাগিছিলে মই সুধিছিলোঁ কি প্ৰথমতে এইটো বোলো কোনোবা মানে মানুহৰ থকা ঘৰ আছিলে নেকি পিছত সেয়া বনালে পিছত নহয় এই মানে লজকেই বনাইছে এই আদি যোগীটো হোৱাৰ পিছৰ পৰা ঈশা ফাউণ্ডেশ্যনৰ পিছৰ পৰা এই গছ গছজোপা ইমান ধুনীয়াকৈ তেওঁলোকে ৰাখি দিলে মাজে মাজে সেইটো চাই পেলাই ভাল লাগিছে ভাল লগা বস্তু হৈছে এইখিনি যে গছ গছজোপা ইমান দেখিবলৈও মৰম লাগিছে আৰু এইজোপা চাগে কি আম গছ নেকি তেওঁলোকে যে ৰাখি দিলে ধুনীয়াকৈ বৰ ধুনীয়াকৈ বস্তুটো ৰাখি দিলে এইটো এটা ভাল লাগিছে চাই পেলাই তো সেয়া বহুত বেছি ডাঙৰ লজ নহয় ৰুম বেছি নাই ইমানকেইটাই এনেকৈ পেটাৰ্ণত তো এইটো নিশিমাৰ ৰুম নেকি তোমাৰ ৰুম নেকি এইটো টিকলো মিকলো ৰুম আৰু আমি ৰাতি থাকিম আৰু লাইট শ্ব' চাব যাম থাকিম তাৰপিছত আহি পেলাই নেক্সট মৰ্ণিং যাবলৈ হ'ব আমাৰ ৰুমত বেছি দেৰি থাকিবলৈ নাই টিভি চাবলৈ সময়ে নাই হয় নাই টেবুল ষ্টাডি টেবুল আছে পঢ়িবা নেকি স্কুলৰ কিতাপ নাই অনা সেয়াই আৰু আজি ৰাতিৰ কাৰণে এনেকুৱা আৰু তো যিহেতু 7 বজাৰ পৰা তাৰমানে লাইট শ্ব' আৰম্ভ হয় গতিকে আমি কি কৰিলোঁ ৰুমত সোমাই পেলাই অকণমান চাফা চিকুণ হৈ ফ্ৰেছ হৈ পেলাই ওলাই আহিয়ে এই ৱাকেবল ডিষ্টেঞ্চ ইফালে সিফালে মানে এনেকুৱা চাহ তাহ খাব পৰাবিলাক আছে তো পটককৈ চাহ একাপ খাই পেলাই আমি বোলো মানে কি আৰু 7 বজাততো লাইট শ্ব' আৰম্ভ হ'ব সেইকাৰণে ভাবিলোঁ যে অকণমান দিনতে আবেলিৰ পৰা তাত গৈ পেলাই চাই লওঁ পৰিৱেশটো কেনেকুৱানো লাগে গতিকে আমি ওলাই পেলাই আহিলোঁ আহি কিন্তু একদম ইমান বিৰাট ভাল লাগিলে গৈ মনটো মানে বিৰাট ভাল লাগিলে আৰু ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে মানে আৰু আহি থকা ৰাস্তাটোও বিৰাট ধুনীয়া মম্পু আহি যোৱা ফাইনেলি সেয়া মম্পু মূৰৰ ওপৰেদি ওলাই আছে ন আদি যোগী পিছফালৰ ভিউৱে চাবনে আগফালৰ ভিউ ইমান ভাল লাগিছে ন মমচি লাটু সিং আমাক ফটোখন তুলিব আহা এইফালে আহাচোন এয়া আমাৰ লগত আহিছে বহুত মানুহ আহিছে আৰু মানে ইমান ধুনীয়া ভিউ নহয় আবেলি সময়টোত এইখিনিত বাৰু গাড়ী সিফালে গোটেই বাছ এইখিনি এৰি আহিলোঁ তাৰপিছতে এইফালে আমাৰ আদি যোগী বহি আছে আৰু ইমানে মানুহ চাৰিওফালে খুব আহল বহল জেগা মুকলি চাৰিওফালে পাহাৰৰ তলত তামোলনি আৰু কিন্তু ইমান মানুহ কিন্তু কোনো বিশেষ বহুত বেছি লেতেৰা পেতেৰা নাই চাফাকৈ আৰু পাহাৰটোৱে চাই ভাল লাগিছে চিজিলকৈ বস্তুখিনি হৈ আছে আৰু বতৰটো খুব ভাল লগা হৈ আছে মানে গৰম নাই একেবাৰে আৰু পাহাৰটো চাই দিলেই ঠাণ্ডা লাগি যায় আচলতে তো খুব ভাল লগা আবেলি তাত গৈ পেলাই পালোঁগৈ এতিয়া অকণমান ইফাল সিফাল আৰু অলপ চোৱা চিতা
কিমান দিনৰ পৰা যে আমি মানে মনতে আদিয়োগীক চাবলৈ আহিম আৰু ঈশালৈ আহিম বুলি ভাবি ভাবি আহি পাই নামি যেতিয়া দূৰৰ পৰা দেখি গৈছোঁ নহয় ইমান ডাঙৰকৈ মানে কিবাই লাগি গৈছে ফাইনেলি আমাৰ অহা হ'ল। আমি যেতিয়া গৈ পাইছোঁ আমি আবেলি সময়তে পাইছিলোঁ তেতিয়া অলপ মানুহ আছিলে, যথেষ্ট মানুহ আছিলে, কিন্তু হঠাৎ দেখিলোঁ অকণমান ইফাল সিফাল চাওঁতে যেতিয়া লাহেকৈ আন্ধাৰ হৈ আহিছে হঠাৎ মানে ইমানেই বেছি মানুহ, তেওঁলোকে আচলতে সেই 7 বজাৰ সময়টো মিলাই পেলাই আহিছে আৰু লাইট শ্ব' চাম বুলি। ইমানেই বেছি মানুহ, মই ইমান বেছি সমাগম, ইমান বেছি ভিৰত আচলতে আগতে মই কেতিয়াও থকা নাই। হাজাৰ মানুহ, মই কৈছোঁ নহয় চাৰিওফালে অকণ মানে কিবাই লাগিছিলে প্ৰথমতে, অকণ ভয় লাগিছিলে ইমান ভিৰত। কিন্তু আচৰিত ধৰণে ইমান ভিৰৰ মাজতো কিন্তু লাইট শ্ব'টো খুবেই শান্তিপূৰ্ণভাৱে আৰু চিজিলকৈ মানুহবিলাকে চালে। চবকে মাজে ভলেণ্টিয়াৰ্ছ থাকে, চবকে ধুনীয়াকৈ বহিবলৈ ক'লে আৰু বহুত দিনৰ মূৰত ভাওনা চোৱাৰ আকৌ এটা মানে নিচিনা ফিলটো আহিলে আৰু মাটিত লেপেটাকাৰি বহি পেলাই চবেই চাবলৈ ল'লোঁ। আৰু মই স্মৃতিৰ কাৰণে মেমৰি হিচাপে অকণমান ধৰি থৈছোঁ লাইট শ্ব', কিন্তু ফটো বা ভিডিঅ'ত আচলতে এইটো একোৱেই অনুমান কৰিব নোৱাৰি। এইটো আচলতে সেই মুকলি আকাশৰ তলত বহি পোহৰৰ মায়াময় খেলা, ধুনীয়া গীত সংগীত, লগতে সদগুৰুৰ যি ভইচ অভাৰ, যিখিনি কথা তেখেতে কৈ গৈছে, এই গোটেইবিলাক মিলি পেলাই এটা এনেকুৱা ধৰণৰ মানে এটা পৰিৱেশ, সেইটো আচলতে তাত গৈ পেলাই চালেহে সকলোৱে অনুভৱ কৰিব পাৰিব। আৰু তো এনেকুৱা ধৰণে বনাইছে নহয় আচলতে, পাৰিলে এবাৰ গৈ পেলাই চাব লাগে, আচলতে চাবলগীয়া বস্তুৰ ভিতৰত পৰে। মই সেয়াই ক'ম আৰু ভিৰো অকণমান ধৰি থ'লোঁ আৰু লাইট শ্ব' অকণমান ধৰি থ'লোঁ। মই বেছি আৰু নকওঁ, তেতিয়াহ'লে আহকচোন লাইট শ্ব' অকণমান ভিডিঅ'তে চাওঁ। কিন্তু মই পুনৰ কৈছোঁ, ভিডিঅ' বা ফটোৰে এইটো একো বুজিব নোৱাৰি, এইটো আচলতে তাত গৈ পেলাই নিজে চাই পেলাই অনুভৱ কৰা বস্তু। এয়া ৰাইজ মানে অধীৰ আগ্ৰহেৰে হেঁপাহেৰে ৰৈ আছে আৰু একদম অকণমানি ল'ৰা ছোৱালী, যথেষ্ট বয়সীয়াল মানুহ, কিছুমানটো মানে ভাল ধৰণে খোজ কাঢ়িবলৈও অসুবিধা, তথাপিতো ইমান হেঁপাহত যে আহিছে মানুহবিলাক। এক কেনেকুৱা লাগিলে সেইটো কথা কোৱা। মজা মানে একদম কিবাই লাগি গ'ল ন, স্পীচলেছ মানে ইমানবিলাক মানুহ হৈছে, কিন্তু মানুহবিলাকে মানে শেষ হোৱাৰ লগে লগে একদম কোনো হেৰি নাই। তাৰমানে মোৰ ভয় লাগিছিলে প্ৰথমতে মানুহ দেখি, কিমান হাজাৰ মানুহ হৈছে ঠিকনা নাই, কিন্তু খুব মানে শান্তিপূৰ্ণভাৱে শেষ হোৱাৰ লগে লগে লাহে লাহে মানুহবিলাক ইফালে গুচি গৈছে। ধ্যানলিংগম আছে এইফালে অ'পেন কৰি দিছে, চাবলৈ কৈছে। আমি চাওঁ কি কৰোঁ, কিন্তু মানে বাপৰে কিছু দেই। মই ইয়াত লাইট শ্ব'টো এনেই অকণমান স্নেক পিক আৰু এইটো ভিডিঅ'ত থ'লোঁ, নহ'লে বহুত দীঘল হৈ যাব। অকল লাইট শ্ব'ৰ এটা ভিডিঅ' মই কৰিম বাৰু। সেয়া আৰু শ্ব' শেষ হোৱাৰ পিছতকৈ ওলাই আহিছোঁ। এইখিনিতে কিবা ঈশা শ্বপিং চেণ্টাৰ এনেকুৱা এখন ষ্ট'ৰ এখন আছে, কিন্তু মানে ইমান মানুহৰ ভিৰ একো চাবই নোৱাৰিম। তাৰপিছত আৰু চাবলৈ মানে ইমান সেয়াও নাই, মানে একেবাৰে মেজিকেল শ্ব'টো চোৱাৰ পিছত
আমি মানে মন্ত্ৰমুগ্ধ এইবিলাক বজাৰ চাবলৈ এতিয়া সেয়া নাই আৰু তাৰপিছতে ওলাই আহিব লাগে গাড়ীৰে ভিৰ গতিকে যিহেতু দেৰিয়ে হৈ গ'ল আমি ভাবিলোঁ ওচৰতে যিহেতু আছোঁ আমি কাইলৈ ৰাতিপুৱাকৈ আমি ধ্যানলিংগা আৰু লিংগ ভৈৰৱী চাবলৈ আহিম এয়া ৰাতিপুৱা গা পা ধুই ভাবিলোঁ যে আমাৰ অসমীয়া ৰিহা মেখেলাযোৰ পিন্ধি পেলাই ধ্যানলিংগা আৰু লিংগ ভৈৰৱী দৰ্শন কৰিবলৈ ওলাওঁ ইমান এটা বিশেষ এডোখৰ ঠাই গতিকে আমাৰ অসমীয়া এটা এনেই আৰু চিন এটা গৈ পেলাই ভাল লাগিব এটা মেমৰি এটাও থাকি যাব এইখন ঠাইলৈ এনেকৈ আহিছিলোঁ বুলি আকৌ সেই নাৰিকল তামোলনিৰ মাজেৰে ৰাতিপুৱা ঈশা ফাউণ্ডেশ্যন আমি দৰ্শন কৰিবলৈ আগবাঢ়ি আহিছোঁ এয়া এতিয়া ৰাতিপুৱা এইয়া তাত সেইফালে আছে আদি যোগী আমি অকণ খোজকাঢ়ি কাঢ়ি গৈ ৰাতিপুৱা ন মৰ্ণিং ভিউজ লৈ আহি গ'লোঁ আৰু ইয়াত মোৰ মা মেখেলা চাদৰ পিন্ধি আছে অঁ ন এইবিলাক লেণ্ডমাৰ্ক প্লেচেছ হয় এইবিলাকলৈ সদায় মানুহ নাহে মই ভাল পাওঁ ন অসমীয়া মেখেলা চাদৰ মুগা ৰিহা মেখেলা বিহু ড্ৰেছ মই বহুত ভাল পাওঁ তো সেইকাৰণে ধুনীয়া জেগাটোত তো এয়া আহি আহি আদি যোগীৰ ওচৰত পাই গ'লোহি আৰু অসমীয়া ৰিহা মেখেলা যদি পিন্ধিছোঁৱেই তেতিয়াহ'লে বিশেষ ঠাইডোখৰত বিহুৰ পজ দুটামানো নকৰিলে হ'ব জানো হয় নহয় গতিকে ৰাতিপুৱাই আৰু বিহুৰ পজ তো নাই খুব ভাল লাগিলে আচলতে দুইটাই বেলেগ দেই গধূলি গৈ যোৱাৰ যিটো ফিল সেইটো বেলেগ একদম ৰাতিপুৱা সোনকালে গা পা ধুই পেলাই ওলাই অহাটো ফিলটো বেলেগ এই আৰু ৰাতিপুৱা সেই প্ৰথম আহি পেলাই সেই আদি যোগী সেইখিনিতে অকণ ফটো চটো তুলিলোঁ আচলতে আগদিনা আমি এইখিনি পাৰ্টতে থাকিলোঁ লাইট শ্ব' চালোঁ আচলতে আধা এখন সৃষ্টি ইফালে আচলতে 50%ও সম্পূৰ্ণ নহয় তাৰ পিছফালে গোটেইখন তেওঁলোকৰ আশ্ৰম ৰাজ্য আৰু তাত ধ্যানলিংগ তাৰপিছতে লিংগ ভৈৰৱী এইবিলাক চাব পাৰি আৰু গোটেই মুঠতে এখন ৰাষ্ট্ৰ মানে ক'লোঁ নহয় গৰু গাড়ী দি পেলাই এনেকৈ লৈ যায় খোজকাঢ়িও যাব পাৰে আৰু তাত যিবিলাকে মানে আশ্ৰমত কটেজত থাকি লয় তেওঁলোকে এনেদৰে মানে চেণ্টিং কৰি ধ্যান কৰি ঘূৰি ফুৰিছে আৰু এটা খুব ভাল লাগিলে জানি পেলাই তাতে মানে হেৰি আছে ব্ৰহ্মপুত্ৰ বুলিও এটা কটেজ আছে দেই সেইটো ভাল লাগিলে এয়া আমি এতিয়া গৰু গাড়ীত বহি ল'লোঁ আৰু তাৰপিছত আৰু কুটুককৈ গৈ আছোঁ নি পেলাই ক'ত পোৱাগৈ চাওঁচোন একদম নিচিমা বেয়া এক্সাইটেড আৰু গৰু গাড়ীত বহিবলৈ পায় এইফালে আদি যোগী গাড়ী আহি আছোঁ ৰাতিপুৱা ৰ'দটো চোকা মানুহে ধ্যান কৰি আছে গৰু গাড়ীত উঠিলে অলপ খৰকৈ যাব পাৰিলে কেণ্টিন ধ্যানতে এইবিলাক যে ৰাউণ্ড মাৰি আছে দেখিছে নাই হোৱাইট কাপোৰ লৈ আছে তেওঁলোকে ইয়াত প্ৰগ্ৰেম থাকে ন ধ্যানৰ প্ৰগ্ৰেম সেইবিলাকত আছে ইয়াত থাকি লৈ যে ৰাতিও ID কাৰ্ড পিন্ধি আছে দেখিছা নাই গছবোৰত লগাই থৈছে ন স্পীকাৰ মুকলি সিহঁতৰ নাৰ্চাৰী এখন ঈশা নাৰ্চাৰী এখনো আছে এইবিলাক আচলতে গাড়ীবোৰ ইয়াত যিবিলাক কটেজত থাকি লৈছে সেই মানুহবিলাকৰ গাড়ী গৈ এইখিনিতে এটা পাৰ্টৰ পিছৰ পৰা আৰু মানে ফোন কেমেৰা এইবিলাক এলাউ নকৰে ভিতৰত ধ্যানলিংগ লিংগ ভৈৰৱী এইবিলাকৰ কোনো মানে ফটো ভিডিঅ' এলাউ নকৰে ইয়াতে আমি বেগ চেগ চব জমা দি তাৰপিছত খোজেৰে গ'লোঁ সেইখন এখন বেলেগ ৰাজ্য সেইখন এখন মানে চাবলগীয়া আৰু ইমান ধুনীয়াকৈ ৰাখিছে মেইনটেইন কৰি পেলাই
তাৰপিছত এয়া আমি চাই বৈ আচলতে ঘূৰি আহি আছোঁ এতিয়া ঘূৰি আহোঁতে এইবিলাক ধেৰ লাইন লাইন দোকানে ভাবিলোঁ এতিয়া গৰু গাড়ীত নাযাওঁ খোজকাঢ়িয়ে যাম তো অকণমান লাইট কিবা নিচিমা আইচক্ৰীম খাব তেনেকৈ তাৰপিছতে ঘূৰি ঘূৰি আহি ইয়াতে অলপ হাত ধুবলৈ সোমাইছোঁ ইমান চাফা মুকলি হাকলি জেগাবিলাক সেইটোৱে চবতকৈ ভাল লাগিলে তাৰপিছত এইখিনিতে মুকলিকৈ চবকে হাত ধোৱা তাৰপিছত একদম ইমান ধুনীয়া ধান খেতি এইফালে দূৰলৈকে ধান খেতি তাৰপিছত এইফালে আদিয়োগী সেইটো বেক চাইডটো খুব ধুনীয়া চাফা মুকলি মানে সেইটোৱে ভাল লাগিছে তাৰপিছত আকৌ আমি এনেকৈ ঘূৰি আহি থাকোঁতে এটা বহুত ইণ্টাৰেষ্টিং বস্তু দেখা পালোঁ এইটো মানে সদায় চাফা কৰে তেওঁলোকে খুব ধুনীয়াকৈ তাৰপিছত কেনেকৈনো চাফা কৰে এয়া দেখিবলৈ পালোঁ কেনেকৈ ড্ৰোনেৰে নি পেলাই পাইপ উঠাই পানী একদম পূৰা স্প্ৰে কৰি খুব ধুনীয়া একদম ডিপ ক্লিনিং কৰে প্ৰত্যেক দিনেই বোলে ধুৱে এনেকৈ তাৰপিছত ৰাতি যিটো লাইট শ্ব' থাকে সেইটো টেকনিকটো চাই পেলাই ভাল লাগিলে আৰু এয়াই আছিলে আমাৰ বহু দিনৰ হেঁপাহৰ ঈশা ফাউণ্ডেশ্যন আদিয়োগী দৰ্শন আমি ধুনীয়াকৈ 2টা দিন প্ৰথম দিনাখন গধূলি লাইট শ্ব' আৰু পিছদিনা ৰাতিপুৱা আমি দৰ্শন ল'লোঁ তাৰপিছত আৰু পটাপট আহি আৰু হোটেলত সোমাই পেলাই বস্তুবিলাক লৈ এয়া আমি এতিয়া গৈ আছোঁ উটি অভিমুখে নেক্সট আমি উটিত লগ পাই আছোঁ থেংক ইউ